মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম, কাৰণ আমাৰ জিপিখনত বিভিন্ন ধৰণৰ সমস্যাই জৰ্জৰিত হৈ আছে। তাৰ পৰা দুটা সমস্যা আপুনি ব্যক্ত কৰক, যিটো সমাধানৰ ক্ষেত্ৰত আপুনি প্ৰধান ভূমিকা নিৰ্ভৰ কৰিব। চাওক, মই এই পঞ্চায়ত যিমানখিনি ঠাইত গৈছো, চবৰে সকলোতকৈ প্ৰধান সমস্যাটো হৈছে ৰাস্তা ঘাটৰ সমস্যা আৰু ড্ৰেইনৰ সমস্যা। নিশ্চয় আপোনালোকে গম পাইছে। গতিকে মই প্ৰাধান্য দিম ৰাস্তা ঘাটৰ কাৰণে, আৰু যিবিলাক আঁচনি চৰকাৰে ৰাইজক দিব সেইবোৰ যাতে যোগ্য ব্যক্তিয়ে পায়, তাৰ কাৰণে আমি চেষ্টা কৰিম। বহুত ডাঙৰ কথা কৈছে প্ৰিয় ৰাইজ, কাৰণ তেওঁলোকৰ অনুৰোধ সিদ্ধান্ত আপোনালোকৰ অনুৰোধ তেখেতসকলে জনাইছে। নিজৰ যিটো কাম কৰাৰ ইৰাদা লক্ষ্য আগত ৰাখি পেলাই অনুৰোধ জনাইছে আপোনালোকক, কিন্তু সিদ্ধান্ত ৰাইজ আপোনালোকৰ ল'ব লাগিব। কোনজন ব্যক্তিয়ে আপোনালোকৰ স্থানৰ উন্নয়নৰ হকে দুৰ্নীতিমুক্ত সমাজ গঠন কৰিব পাৰিব, তেনে এজন ব্যক্তিক আপোনালোকে চিলেক্ট কৰিব। গতিকে আমাৰ বৰপুখুৰী জিপিৰ মাজত সমস্যা বহুত আছে, সুধিবলগীয়া বহুত আছে। গতিকে তেখেতসকলে তাৰ পৰা যি দুইটা সমস্যা কৈছে, এই দুইটাই সমস্যাই কিন্তু লেখত লবলগীয়া সমস্যা। গতিকে এইবোৰ যদি সমস্যা সমাধান হয়, আৰু কিছুমান বৰ্তমান প্ৰচলিত কিছুমান সমস্যা দেখা যায়, যে ধৰক পাছ কৰাৰ আগতে আজি যেনেকে আজি আপোনালোক আমাৰ ওচৰত আহিছে, পাছত আপোনালোকৰ ওচৰত